গহপুৰৰ কোঠাইচক প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষাৰ্থী আছে অতি ভয়ংকৰভাৱে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি থাকিবলগীয়া হৈছে কাৰণ আন্তঃগাঁথনিৰ অভাৱ মোৰ সহযোগীয়ে দেখাব ওপৰ ফালে যদি চাই চিলিঙি ভাগু ভাগু হৈ আছে আৰু কোন মুহূৰ্তত বিপদ ঘটিব পাৰে কাৰণ পঢ়ি থকা অৱস্থাত চিলিঙি ভাঙি পৰিব পাৰে গতিকে বহুখিনি শংকিত হৈছে ইয়াৰ শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকল আৰু অতি জৰাজীৰ্ণভাৱে এই সকল যেহেতু আন্তঃগাঁথনি অভাৱ আৰু এই সকল শিক্ষাৰ্থীয়ে অতি প্ৰতিটো মুহূৰ্তত সন্মুখত বিপদ লৈ তেওঁলোক পাঠ গ্ৰহণ কৰি থাকিবলগীয়া হৈছে বা শিক্ষকসকলেও তেওঁলোকক পাঠদান দিবলগীয়া হৈছে শিক্ষকগৰাকী আছে মই অকমান কথা পাতিম দেখিছোঁ আপোনালোকৰ বিদ্যালয়খনৰ বহুখিনি সমস্যা এফালে ধৰি লওক পানীৰ সমস্যা পানীয়ে হৈ থাকে আৰু আনফালে দেখিছোঁ আন্তঃগাঁথনি ওপৰ ফালে যদি চিলিং চাওঁ অতি বিপদজনকভাৱে কিন্তু আপোনালোকে পঢ়াই আছে হয় আমাৰ বিদ্যালয়খন সঁচাকৈ আজিৰ দিনত মানে জৰাজীৰ্ণ বিদ্যালয় নাই বুলি ক'ব পাৰি গহপুৰ সমষ্টিত কিন্তু আমাৰখন 1964তে স্থাপিত হোৱা বিদ্যালয় আন্তঃগাঁথনিৰ অভাৱৰ ফলত আমাৰ বিদ্যালয়খন মেৰামতি কৰাত কিছু আমাৰ অসুবিধা আহি পৰে কাৰণ আন্তঃগাঁথনি আমি প্ৰায় বছৰত পাওঁ 10,000 টকা তাৰে আমি বিদ্যালয়ৰ সমূহ কাম কৰিব লাগে কিন্তু আমাৰ বিদ্যালয়খন যদি মেৰামতি নকৰে তেনেহ'লে যি দেখিছোঁ এজাক ধুমুহা বা ভালকৈ যদি বৰষুণ আহে ওপৰৰ টিংপাত আৰু এই চিলিঙিখন কোনোবাদিনাখন সৰি পৰাৰ মানে আশংকা আমি কৰি আছোঁ বিভাগক জনাইছে নাই আপোনালোকে আমি জনোৱা আছে যিহেতু এইটো এটা পঞ্চায়তৰ ভোট গ্ৰহণ কেন্দ্ৰ পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আমি যেতিয়া জনাইছিলোঁ যে আমাৰ বিদ্যালয়ত পানী পৰে তেতিয়া কিন্তু বিভাগৰ সকলোবোৰ বিভাগ PWৰ পৰা আৰম্ভ কৰি শিক্ষা বিভাগৰ পৰা আৰম্ভ কৰি আমাৰ গহপুৰ প্ৰশাসনৰ সকলোবোৰ বিষয়ববী আহি পেলাই চাই যায় তেওঁলোকে আহি পেলাই কয় যে ঠিক আছে আপোনালোকৰ তিৰপাল তৰি দিব লাগিব নেকি বা তিৰপাল দিলে কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ কথা কিছুমান কয় কিন্তু ইলেকশ্যন যোৱাৰ পিছত দেখিছোঁ সকলো নিমাত আৰু যদি এজাক পঢ়াই থকা অৱস্থাতে ভালকৈ বতাহ ধুমুহা আহে তেন্তে ওপৰৰ চিলিং খহি পৰিব লগতে যিসমূহ টিনপাত উৰুৱাই নিব যাৰ ফলত এক ভয়ংকৰ বিপদ হোৱাৰ আশংকা কিন্তু কৰিব পাৰি কিন্তু তাৰ পূৰ্বে বিভাগীয় কৰ্তৃপক্ষ যাতে চকু পৰে এই বিদ্যালয়খনৰ যাতে যি চিলিং হওক বা টিংখিনিৰ ব্যৱস্থা কৰি দিয়ে তেতিয়াহ'লে এই শিক্ষাৰ্থীসকল বাচিব শিক্ষাৰ্থীসকল আছে আমি তেওঁলোকৰ লগত কথা পাতিম কেনেকুৱা হৈ আছে স্কুলখন বতাহ বৰষুণ আহিলে বহুতে ভয় লাগে আৰু বৰষুণ আহিলেও চিলিংখনৰ পৰা পানী পৰে এতিয়া কেতিয়াবা পঢ়ি থাকোঁতে চিলিঙি ভাঙি পৰিব বুলি ভয় লাগে নেকি লাগে পানীও হয় নেকি তোমালোকৰ স্কুলখনত পানী হয় বাৰু নিশ্চয় আৰু এনেদৰে বহুখিনি সমস্যাত ভুগিছে এইসকল শিক্ষাৰ্থীৰ লগতে শিক্ষকসকলেও তেওঁলোকে পাঠদান কৰে বা শিক্ষাৰ্থীসকলে পাঠ গ্ৰহণ কৰে কিন্তু প্ৰতিটো মুহূৰ্তত তেওঁলোক চিন্তাত থাকিবলগীয়া হয় আৰু এনেদৰে আমি গহপুৰৰ যি কোঠাইচক প্ৰাথমিক বিদ্যালয় আছে তাৰ পৰিৱেশ কিছু দেখাবলৈ চেষ্টা কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ